এই সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে আৰু যদি কোনোবা খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে খেদিব লাগিব। উজনি অসমত লাহে লাহে আগ্ৰাসন হৈছে। আগ্ৰাসনৰ ফলত আমাৰ জনবিন্যাস পৰিৱৰ্তন হৈছে। এতিয়া উজনি অসমত যদি আপুনি খিলঞ্জীয়া হিন্দু মানুহখিনি চাই, কোনো খিলঞ্জীয়া হিন্দু মানুহে ঘৰৰ পিছফালে সন্দেহযুক্ত হিন্দু বাংলাদেশী ঠাই নাই দিয়া। কিন্তু উজনি অসমৰ একাংশ খিলঞ্জীয়া মুছলমান মানুহে ঘৰৰ পিছফালে ডাঙৰ ডাঙৰ ভাড়াঘৰ বহাই গোটেই সন্দেহযুক্ত মানুহখিনিক তাত ভাড়াঘৰ দিছে। আৰু দিয়াৰ পিছত এটা কি প্ৰব্লেম হৈছে, ভোটাৰ লিষ্টত নাম ভৰাই দিছে। এতিয়া সেইকাৰণে আমি এখন সংগ্ৰাম কৰিছোঁ। এই সংগ্ৰামখন বাংলাদেশৰ বিৰুদ্ধে আৰু যদি কোনোবা খিলঞ্জীয়া হিন্দু মানুহেও ঘৰৰ পিছফালে হিন্দু বঙালী ৰাখিছে খেদিব লাগিব। জনবিন্যাসটো খিলঞ্জীয়াৰ জনবিন্যাসটো পৰিৱৰ্তন কৰিব দিয়া নহ'ব আৰু তাৰ কাৰণে এখন সংগ্ৰাম হ'ব। কোনোবাই সাম্প্ৰদায়িক কথা বতৰা কৈ আমাৰ জাতীয় সংগঠনৰ দল সংগঠনক পিটিম বুলি ক'ব, জাতীয় দল সংগঠনৰ নেতাৰ মূৰ ছিঙি দিম বুলি ক'ব, আমি কি মনে মনে বহি থাকিম নে? কিন্তু আপোনাৰ এই সংগ্ৰামখনৰ হোৱাৰ লগে লগে গোটেই অসমত বা নামনি অসমত বা সংখ্যালঘু যিসমূহ সম্প্ৰদায়ৰ সংগঠন আছে, সেই সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আপোনাক চেলেঞ্জ দিছে। চেলেঞ্জ একচেপ্ট, কিন্তু এইটো ডাঙৰ কথা নহয়। কথাটো হৈছে এখন হিন্দু মুছলমানৰ ঊৰ্ধত এখন সংগ্ৰাম, আৰু এই সংগ্ৰামখনত আমি দেশ আৰু জাতিৰ কাৰণে কৰি আছোঁ, অসম নামৰ মাজনীৰ কাৰণে কৰি আছোঁ। আৰু প্ৰকৃত জাতীয়তাবাদী মানুহ, দেশ আৰু জাতিক ভাল পোৱা কোনো মানুহেই এই আন্দোলনৰ বিৰোধিতা কৰা নাই। আৰু শিৱসাগৰত অতি শীঘ্ৰে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব। কোৱা হৈছে ৰাজনৈতিক প্ৰেক্ষাপটত, বিজেপিৰ প্ৰেক্ষাপটত আপোনালোকৰ এই ধৰণৰ প্ৰতিবাদ সংবিধান ভংগ কৰিছে বুলি কৈছে। নহয়, এতিয়া কথাটো হৈছে বাংলাদেশৰ পৰা সিহঁতি কোনখন সংবিধান লৈ আহে। যেতিয়া বাংলাদেশৰ পৰা অসমত সোমায়, কোনখন সংবিধানৰ আধাৰত সোমায়? আইন কানুন কেৱল মাত্ৰ সিহঁতি যেতিয়া বাংলাদেশৰ পৰা লুকাই চুৰ কৰি মনে মনে সোমায়, তেতিয়াতো সংবিধান লৈ নোসোমায়, সংবিধানৰ নিয়ম কানুন মানি নোসোমায়। আৰু খেদিবলৈ কিহৰ সংবিধানৰ কথা আহে? খেদি দিয়া হ'ব। অভিযোগ কৰিছে বিজেপিৰ পৃষ্ঠপোষকতাত আপোনাৰ এই কাম কৰিছে বুলি কৈছে, আৰু কালিৰ দিনটোত ৰন্টু পানীফুকনলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে অখিল গগৈয়ে। চক পত্ৰ দিছে, এইটো অসমৰ ইতিহাসত প্ৰথম। এখন ৰাজনৈতিক দলৰ সভাপতিয়ে সংগঠনৰ মুখ্য সচিবলৈ পত্ৰ দিয়া ৰাজনৈতিক ইতিহাসত প্ৰথম অসমৰ। আজিলৈকে কোনোবা দলৰ সভাপতিয়ে কাৰোবালৈ পত্ৰ দিয়া দেখিছে নেকি? আৰু মোৰ তাত এটা আপত্তি আছে, ৰন্টু পানীফুকন বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব হয়। ৰন্টু পানীফুকনক তয়কে সম্বোধন কৰি যিখন পত্ৰ দিছে, তাত বীৰ লাচিত সেনাৰ প্ৰত্যেক সৈনিকৰ আপত্তি আছে, আৰু অকণমান ভদ্ৰতা থাকিব লাগে। এতিয়া ময়ো জাতীয় সংগঠনৰ বহুত মোৰ ভাইটি আছে, মই ব্যক্তিগত জীৱনত তয় বুলি মাতোঁ, কিন্তু যেতিয়া সামাজিক জীৱন হয়, এখন মঞ্চত থাকোঁ, মই তেখেতক মহোদয় বুলি বা আপুনি বুলি সম্বোধন কৰোঁ। আৰু সেইখিনি ন্যূনতম জ্ঞান থাকিব লাগে। মস্তিষ্কৰ উৰ্বৰতা থকা মানুহে তয়কে জাতীয় সংগঠনৰ এজন মুখ্য সচিবলৈ পত্ৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।